ইয়াতে আজিৰ দিনত আমি 1766 গৰাকী পৰিয়ালে নিজৰ অবিভক্তভাৱে অধিকাৰ প্ৰদান কৰিছে। আপোনালোক জানে যে দায়িত্ব লোৱাৰ পাছত আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ৰাইজৰ উদ্দেশ্যে কৈছে যে হয় আমি আমাৰ চৰকাৰৰ কাৰ্যকালত আমি যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম যাতে আমি ভূমিৰ অধিকাৰ ৰাজ্যৰ সঠিকভাৱে আমি চম্ভাই দিব পাৰোঁ। এই ক্ষেত্ৰত আপোনালোকে জানে যে মিছন বসুন্ধৰা মিছন বসুন্ধৰাটো সমাপ্তি হৈছে, এতিয়া ঘূৰি আৰম্ভ হৈছে আৰু এই মিছন বসুন্ধৰা ভোট আজিৰ দিনত গোটেই অসমৰ 2 লাখৰ ওপৰত পৰিয়াল ভূমি অধিকাৰ দিয়া হৈছে। 13 লাখৰ ওপৰত আমাৰ ইয়াতে পাট্টা পোৱাৰ কাৰণে বা অধিকাৰ পোৱাৰ কাৰণে এপ্লাই কৰিছে আৰু এইটো পৰ্যায়ক্ৰমে যিসকল সঠিকভাৱে এই ভূমিত পুত্ৰ হ'ব পাৰোঁ, যি ভূমিত সি আছে কাৰণ আমি ভূমিত মাটি মানুহ কাজেই এই সন্তানসকলৰ যাতে তেওঁৰ অধিকাৰ মাটিৰ অধিকাৰ দিব পাৰে তাৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ। আৰু ইয়াতে আমাৰ প্ৰতি ঠাই প্ৰতিটা জিলা উপায়ুক্ত আৰু তেওঁৰ কাৰ্যালয়ে প্ৰথমভাৱে পৰিশ্ৰম কৰিছে মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত। আৰু মই আজি ইয়াতে থিয় হৈ আমাৰ হোজাই জিলা এনেকুৱা নিকাম ধুনীয়াকৈ কাৰণ আজি এই সমষ্টিত 1766 গৰাকী দিয়া মানে অন্তত 20-25 দিন ধৰিবলগীয়া হৈছে, বহুতখিনি কাম কৰিবলগীয়া হৈছে, সঠিক মাহ ইত্যাদি কথা থাকি যায়। কাজেই প্ৰচণ্ডভাৱে পৰিশ্ৰম কৰি আছে আমাৰ চৰকাৰী বিষয়াসকলে, তেওঁলোককো আমি ধন্যবাদ যাচিছোঁ। আজি আমি এই সভাত আমাৰ স্থানীয় বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়া, আমাৰ জিলাৰ সভাপতি অনুপ দেৱ ডাঙৰীয়া, লগতে আমাৰ এই মণ্ডলৰ সভানেত্ৰী আমি সকলোৱে উপস্থিত আছোঁ আৰু সকলৰ সন্মুখত এই অন্যধৰণৰ অনুষ্ঠানত আমি 1766 গৰাকী পৰিয়ালের অভিভাবকের হাতত আমি রাইজের কথা তো রাইজের অধিকার আছে কোয়ার কারণ রাজনীতি তো রাইজের কারণে রাষ্ট্রের কারণে মই নাজানো এতিয়া কারণ এইবিলাক কথা জবাব দিয়ার মই যিসকলের অধিকার তেওঁলোক আমার দলের সাংগঠনিক প্রক্রিয়া যিসকলে দায়িত্ব পাইছে তেওঁলোক